গৌৰীপুৰত যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটো উদ্ধাৰ হৈছে গৌৰীপুৰৰ তাৰঘাটত। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ এগৰাকী যুৱকৰ মৃতদেহ। যুৱকজনক পুৱাই স্থানীয় ৰাইজে ৰক্তাক্ত অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি গৌৰীপুৰ আৰক্ষীক খবৰ দিয়ে। তৎক্ষণাতে ঘটনাস্থলীত উপস্থিত হৈ গৌৰীপুৰ আৰক্ষী থানাৰ এটা আৰক্ষীৰ সঁচাতি দল মৃতদেহ উদ্ধাৰ কৰাৰ লগতে চিনাক্তকৰণ কৰে যুৱকজনৰ। যুৱকজন উত্তৰ গেৰামাৰীৰ বলতমাৰাৰ তেলিপৰা গাঁৱৰ ৰাহুল শ্বেখ বুলি জানিব পৰা গৈছে। আচলতে এয়া সত্য নে পথ দুৰ্ঘটনা এতিয়াও ৰহস্যজনক। ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কোনোবা ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰিছে নেকি, ইয়াকে লৈ চলিছে জল্পনা কল্পনা সচেতন মহলত। সচেতন মহলৰ দাবী, যুৱকজন পৰি থকা নিলগত চিচি কেমেৰা তদন্ত কৰিলে হয়তো ওলাব পাৰে মৃত যুৱকজনৰ সবিশেষ তথ্য। গোলাপগঞ্জৰ পৰা তপন ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি ৰাতিপুৱা মোটামুটি 5:30 মান বজাত মোক যোগে ফোন কৰে মোক, যেনেকুৱা টাৰঘাটত এজন অচিনাক্ত মৃতদেহ পৰি আছে। তাৰপিছত মই ইয়াতে আহিলোঁ জাগাত, আহি পেলাই তাৰপিছত পুলিচকো ফোন কৰা গ'ল। আহি পেলাই দেখা পাওঁ যেনেকুৱা পৰি আছে ছাইডত ৰাস্তাৰ দাঁতিত। এইটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ টাৰঘাট ইয়াত। ল'ৰাজনৰ পৰিচয় উদ্ধাৰ হৈছে। এতিয়া এইমাত্ৰ অলপ আগতে ল'ৰাজনৰ পৰিচয় উদ্ধাৰ হ'ল। ল'ৰাজনৰ নাম হ'ল ৰাহুল। তেখেতৰ ঘৰ হ'ল তেলিপাৰা, বলদমাৰা তেলিপাৰাত হয়। আৰু তেখেতৰ দেউতাকৰ নাম হ'ল আলী হুছেইন বুলি গম পোৱা গৈছে। আৰক্ষীয়ে লৈ গ'ল অলপ আগতে। এনেকুৱা ডাইৰেক্টলি কোৱা নাযায় যে এইটো মাৰ্ডাৰ হৈছে বা কিবা দুৰ্ঘটনা হৈছে, কিন্তু যেনেকুৱা চিষ্টেমটো ৰাইজৰ সন্দেহ, কিছুমানে কৈ আছে হয়তো গাড়ী পিছফালৰ পৰা মাৰি দিছে হয়তো, আৰু কোনোবাই কৈ আছে হয়তো কোনোবাই মাৰি থৈ দিছে। ল'ৰাটোৰ বয়স আনুমানিক 17-18 মান হ'ব। আমাৰ যোনটো জাগাত মৃতদেহ পৰি আছিল তাৰ সন্মুখত এখন হেৰিৰ দোকান আছে, টিন পাতৰ বা কাঠৰ দোকান আছে। তাতে এটা চিচি কেমেৰা আছে। যদি আৰক্ষীয়ে ভালকৈ তদন্ত লয় তেনেহ'লে হয়তো সূত্ৰ পাব পাৰে, তাতে পাব পাৰে। এতিয়া আমাৰ গৌৰীপুৰ ভাৰপ্ৰাপ্ত বিষয়ক আমাৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যাতে চিচি কেমেৰাটো অতি সোনকালে চেক কৰে, কৰাৰ পিছত যি হয় এইটো হ'ব লক্ষণীয়।